আজি আমি 30 দিনত ভৰি দিছোঁ আমি ন্যায্য প্ৰাপ্তিৰ যোৱা 1 তাৰিখে আমি ওলাই আহিছিলোঁ গতিকে এতিয়ালৈকে আমি আৰু সকলোখিনি যিখিনি দাবী লৈ বহিছিলোঁ যোগাযোগ চলি আছে কিন্তু এতিয়ালৈকে কোনো মানে আমাৰ কৰ্তৃপক্ষৰ পৰা কোনো সঁহাৰি ভালদৰে তেনেকৈ পোৱা হোৱা নাই এতিয়ালৈকে গতিকে আমি যেতিয়ালৈকে আমাৰ ন্যায্য প্ৰাপ্তিখিনি আমাৰ দাবীখিনি সম্পূৰ্ণ নহয় আমি ইয়াৰ পৰা উঠি নাযাওঁ নিশ্চয়কৈ আলোচনাত আকাৰত ঠিক হোৱা নাই আমি তেওঁলোকক সাক্ষাৎ কৰিছোঁ সাক্ষাৎত জিবিকে আমাৰ কোম্পানীটোৱে যিমান লুণ্ঠন কৰি আছে গোটেই লুণ্ঠন ৰাজখিনি আমি দেখুৱাইছোঁ তথ্য সহকাৰে দেখাইছোঁ এইখিনিৰ ওপৰত তেওঁলোকে চোৱা চিতা কৰি পৰীক্ষা কৰি মেলি কি কয় আমাক এতিয়ালৈ জনোৱা নাই আৰু নিশ্চয় আমি আশাবাদী যে এইখিনি গোটেইখিনি পৰীক্ষা কৰাৰ পিছত গম পাব গম পোৱাৰ পিছত এই কোম্পানীটোক অতি সোনকালে ব্লেকলিষ্ট কৰি ইয়াৰ পৰা খেদি পঠিয়াব লাগে আৰু আমাৰ কৰ্মচাৰীসকলক অসম চৰকাৰৰ অধীনত আনিব লাগে যিহেতু এজন মুখ্যমন্ত্ৰীয়ে লাখ লাখ নিবনুৱা সংস্থাপন দিছে তাৰ লগতে আমাৰ এই 3000 কৰ্মচাৰীকো তাত এড কৰি মেলি এই সেৱা প্ৰদান কৰাৰ কাৰণে হ'ব লাগে বৰ্তমানটো অলপ হ'লেও পজিটিভ আহিছে কাৰণ ইমান দিনে আমাৰ যিখিনি তথ্য পৰি আছিলে মুখ্যমন্ত্ৰী মহোদয়ৰ ওচৰত হয়তো ভুল তথ্য পৰি আছিলে আমি গম পাইছোঁ বৰ্তমান সময়ত তেওঁ অকণমান হ'লেও আশ্বাস আমাক দিছে যিখিনিৰ কাৰণে আমাৰ অলপ ভাল লাগিছে প্ৰত্যেকৰে মুখত হাঁহি আহিছে আৰু জিবিকে কোম্পানীটোৰ বিষয়ে এটাই ক'ব বিচাৰোঁ তেওঁলোকে কয় নন প্ৰফিটেবল জব হয় এইটো সেইকাৰণে আজি অতদিনে আমাক বনাছো দিয়া নাই বা তেনেকুৱা কোনো ধৰণৰ একো ইনক্ৰিমেণ্ট দিয়া নাই আজিলৈকে আমি যোৱা 18 চনতে আন্দোলন কৰিলোঁ তেতিয়াৰ পৰা এতিয়ালৈকে আমি একেটা চেলাৰীতে চলি আছোঁ এতিয়া মই কওঁ যে সোণৰ কণীৰ পৰা হাঁহ যেনেকৈ হয় ঠিক তেনেকৈ জিবিকে এটা কোম্পানী তেনেকুৱা এটা লুণ্ঠন প্ৰক্ৰিয়াৰে নিজৰ পকেট গৰম কৰি জনসাধাৰণৰ ওপৰত মাধমাৰ দি আৰু আমাৰ কৰ্মচাৰীখিনিক যি গাধকাটনেৰে তেওঁলোকে কাম কৰি আহিছে সেইখিনি কেতিয়াও মানি ল'ব পৰা নহয় একদম চূড়ান্ত লজ্জাজনক কথা আজি আমাৰ 3000 খিলঞ্জীয়া অসমীয়া আজি 30 দিনৰ পৰা ৰাজপথত নিজৰ প্ৰাপ্য অধিকাৰ বিচাৰি গণতান্ত্ৰিকভাৱে প্ৰতিবাদ কৰিছে আজিৰ তাৰিখত কিন্তু চৰকাৰ নিৰ্মাণ হৈ আছে আজিৰ তাৰিখত চৰকাৰে অকল কণ্ট্ৰেক্টৰৰ ওপৰত দুখ দি পেলাই গোটেই দায়িত্বৰ পৰা তেওঁলোকে দায়িত্ব সাৰিব বিচাৰিছে চূড়ান্ত লজ্জাজনক কথা যে আজি শ্ৰমিকে নিজৰ কাম কৰি নিজৰ প্ৰাপ্য বিচৰা যি অধিকাৰ আজি গণতান্ত্ৰিকভাৱে এই অধিকাৰ সাব্যস্ত কৰিবলৈ আজি 30 দিনৰ পৰা ৰাজপথত আছে কিন্তু আজি কাৰো কাণ সাৰ নাই যিটো কোম্পানীক এই দায়িত্বটো চৰকাৰে পালন কৰিবলৈ দিছে সেই কোম্পানীটোৱে নিৰন্তৰভাৱে আজি 17টা বছৰৰ পৰা অন্যায় অত্যাচাৰ কৰি আছে আৰু গোটেই ভ্ৰষ্টাচাৰ অন্যায় আৰু অত্যাচাৰ তথ্য সহকাৰে আমি উদঙাই দিয়াৰ পিছতো কিন্তু আজি সেই কোম্পানীটোৰ ওপৰত কোনো ধৰণৰ শাস্তিমূলক ব্যৱস্থা লোৱা নাই যোৱা 1 ডিচেম্বৰৰ পৰা আজি 30 তাৰিখ আজি আমি আমাৰ এই প্ৰতিবাদ আজি আমি 30 দিন আমরা সম্পূৰ্ণ কৰিম এই যে শীত যি ঠাণ্ডা এই ঠাণ্ডাটো আমাৰ ল'ৰাখিনি ইয়াতে থাকি যি আমাৰ প্ৰাপ্য আৰু আমাৰ প্ৰাপ্যখিনি ইমান ডাঙৰ নহয় যে আমি কিবা আকাশৰ পৰা জন তিৰি বেলি আমি বিচৰা নাই আমি 12 ঘণ্টা কাম কৰিছোঁ 12 ঘণ্টাৰ মজুৰি আমাক দিব লাগে আমাক প্ৰতি বছৰে এটা ভাত্তা এটা দিব লাগে আৰু আমি যে 17 বছৰ অসমৰ জনগণৰ হৈ যে আমি সেৱা আগবঢ়াইছোঁ আমাৰো এটা সন্মান আছে এই সন্মান হিচাপত আমাকো এটা ভাল চেলাৰী এটা দৰমহা এটা দিয়াৰ কাৰণে আমি বাৰম্বাৰ আমাৰ বিভাগীয় কৰ্তৃপক্ষক আমি আলোচনাৰ কাৰণে হওক বা মেমৰেণ্ডাম যোগে হওক আমাৰ মুখ্যমন্ত্ৰী মহোদয়কো আমি বাৰম্বাৰ আমাৰ ফালৰ পৰা স্মাৰক দিয়া হৈছে কিন্তু আজি 30 দিনত আমি যি গণতন্ত্ৰ এখন দেশক আমি বাস কৰোঁ এই গণতন্ত্ৰক সন্মান জনাই আৰু আমাৰ এই 3000 কৰ্মচাৰীৰ লগত যদি আমি হিচাপত কৰিব যাওঁ কমচে কম ইয়াত 20,000 মানুহ ইয়াত আমাৰ জড়িত হৈ আছে এই 20,000 মানুহক অসম চৰকাৰ হওক বা NRSM MD মহোদয়ে এই কথাখিনি কিয় হৃদয়গম্বন কৰিব পৰা নাই আৰু এই বহিৰাগত কোম্পানী এটাই ইমানখিনি লুটপাট আৰু আমাৰ অসমৰ জনতাৰ যি এটা মহামূল্যৱান এটা সেৱা অসমৰ জনতাৰ কাৰণে যি আমাৰ অসম চৰকাৰে দিছে এই সেৱাটো সুকলমে চলোৱাত যে আমাৰ বহিৰাগত কোম্পানীটোৱে যে ব্যৰ্থ হৈছে এই ব্যৰ্থখিনি আমি বাৰে উদঙাই দিয়াৰ পিছতো কিয় এই বহিৰাগত কোম্পানীটোক নাকি লগাব পৰা নাই আমাৰ সেইটো এটা আমাৰ সন্দেহ হৈ আছে যে ইয়াত কোনোবা চৰকাৰী পক্ষ হওক বা NRSM MD মহোদয় হওক তেওঁলোকৰ লগত কিবা এটা চুক্তি হৈছে নেকি Do not forget to like, share and subscribe to the Assam Tribune.